আহি আছে বিগ বাজেটৰ চিনেমা চুপাচুপি মুকলি হ'ল ট্ৰেইলাৰ 12 জুনত আহিব ছবিগৃহলৈ আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মুকলি কৰা হ'ল ট্ৰেইলাৰ কাৰ চৰিত্ৰ ভাল নাটক পাইছে এইবোৰ সব কথা নাটক নহয় কিন্তু প্ৰত্যেকটো ঘটনাই একোখন নাটক ডিজে এণ্টাৰটেইনমেণ্ট আৰু এটলাছ ক্ৰিয়েশ্যনৰ বেনাৰত নিৰ্মাণ কৰা চুপাচুপি চিনেমাখনক লৈ উৎকণ্ঠা বাঢ়িছে দৰ্শকৰ প্ৰণৱ ভৰালীৰ পৰিচালনাৰে নিৰ্মাণ কৰা চিনেমাখনৰ আজি ট্ৰেইলাৰ মুকলি কৰা হয় গুৱাহাটীৰ বেলতলাস্থিত মেট্ৰিক চিনেমাজত প্ৰযোজক পৰিচালক আৰু কলাকুশলীসকলৰ উপস্থিতিত এই ট্ৰেইলাৰ মুকলি কৰা হয় য'ত উপস্থিত থাকে জুবিন পত্নী তথা ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গ চিনেমা পৰিচালক ৰাজেশ ভূঞা গায়ক ৰূপম ভূঞা উৰ্মিলা বহুখ্যাত অভিনেত্ৰী স্নিগ্ধা গগৈকে ধৰি ভালেসংখ্যক সাংস্কৃতিক জগতৰ লোক চিনেমাখনৰ প্ৰযোজক তথা অসম লাইভ 24ৰ অধ্যক্ষ নৃপেন দাসে দৰ্শকলৈ আহ্বান জনাই কয় চিনেমাখনত ছাছপেন্স আৰু VFXৰ যিটো কাৰুকাৰ্যতা এইটো দেখুৱাবলৈ বিচাৰিছোঁ আপোনালোকে চিনেমাখন চাই এনেকুৱা লাগিব যে এখন হিন্দী বা এখন উৎকৃষ্ট মানদণ্ডৰ কথাছবি উপভোগ কৰি আছে আমি যিমান পাৰোঁ ইয়াত চেষ্টা কৰিছোঁ যাতে চিনেমাখনে অসমৰ ৰাইজক আমোদ দিয়ে আৰু আপোনালোক সকলোৱে নষ্টালজিক হ'ব আপোনালোকে প্ৰত্যেকৰে সমাজ জীৱনৰ লগত যিবিলাক ইস্যু জড়িত হৈ আছে এইবোৰ আমি দেখুৱাবলৈ বিচাৰিছোঁ এটা সাধাৰণ কাহিনী সেইটোকে আলম কৰি আমি খুব সুন্দৰভাৱে ইয়াত উপস্থাপন কৰিছোঁ আৰু আমি ইতিমধ্যে প্ৰচাৰ কৰি গম পাইছোঁ যে ৰাইজে আমাক প্ৰায় আদৰি লৈছে গতিকে আশা কৰিম অসমৰ সমূহ ৰাইজে এই চিনেমাখন চুপাচুপি চিনেমাখন আদৰি ল'ব ট্ৰেইলাৰ মুকলি অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থকা গৰিমা শইকীয়া গাৰ্গৰ লগতে আন অভিনেতা অভিনেত্ৰীসকলে ব্যক্ত কৰিলে মনৰ কথা ছবিখনে ভাল 12 জুনত আমাৰ ছবিগৃহলৈ আহিব গতিকে ভাল হওক সকলোবোৰ সেইটোৱে আশা কৰিছোঁ আৰু সকলোকে অনুৰোধ জনাইছোঁ অসমীয়া ৰাইজক আহ্বান জনাইছোঁ যে অসমীয়া ছবিৰ হললৈ আহি উপভোগ কৰক আৰু এক সুকীয়া স্থানলৈ লৈ যোৱাটো আমাৰেই দায়িত্ব আমাৰ কৰ্তব্য ইমোশ্যনেল হ'লোঁ নিজকে ইমান ডাঙৰ স্ক্ৰীণত ইমান ধুনীয়াকৈ দেখা পালোঁ ট্ৰেইলাৰটো খুব ধুনীয়া হৈছে আচলতে সেইকাৰণেও ইমোশ্যনেল হৈছোঁ কাৰণ এইটো আমাৰ সপোনৰ টীম আমাৰ বহুত মিলাপ্ৰীতিৰে আমি ছিৰিজখনৰ পৰা আগবাঢ়িছিলোঁ হাঁহ খাব এনেকৈ দেখিছোঁ মই এইটো ভাবিছিলোঁ আমি তাৰ আগতে মই ফটোশ্বুট কৰি আহিছোঁ যে হাঁহ ধৰিব লাগে এনেকৈ তেতিয়া ভাবিছোঁ হাঁহৰ লগত কিবা আমাৰখনেই নেকি বাৰু লিংক আছে নেকি তেতিয়া সুধিছোঁ অঁ হয় এইটো ভাল লাগিছে আচলতে প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীৰ এটা সপোন থাকে যে চিনেমা কৰা মোৰো সেই একেই সপোন আছিলে আৰু সেই সপোনটো ইমান সোনকালে দিঠকত পৰিণত হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ আজি এনেকৈ ৰূপালী পৰ্দাত নিজকে আমাৰ চিনেমাৰ ট্ৰেইলাৰটো দেখি বহুত বেছি আৱেগিক হ'লোঁ প্ৰত্যেকটো ছবি ঘৰত দেখিবলৈ পাব কেৱল আহক আপোনালোকে চাওক কোনো একদম মানে কোনো নহয় ফালাচিৰা 3 বাবা শিৱৰ নাম লৈ দিছোঁ চুপাচুপিৰ ছিৰিজখনক যেনেকৈ ৰাইজে আগবঢ়াই লৈ গৈছিল ৰাইজে আমাক চুপাচুপিৰ ছুপাৰষ্টাৰ বনাইছিলে তেনেকৈ এই ছবিখনৰ ট্ৰেইলাৰটো আৰু ছবিখনৰ 12 জুনত এনেকৈ মৰম দিব বুলি আমি আশা কৰিছোঁ চিনেমাখনত এটা গীত গাইছে ৰূপম ভূঞাৰ লগতে আন শিল্পীসকলো আশাবাদী চিনেমাখনক লৈ ইউটিউব যিটো ছিৰিজ আছিল সেইটো ভাল লাগিছিল আৰু তাৰপিছত ইয়াত এটা গানো গাইছোঁ সেইকাৰণে আজিতো আহিবই লাগিব মানে মেম্বাৰ হিচাপে আৰু আশা কৰিছোঁ সকলোৱে আদৰি ল'ব চিনেমাখন কাইলৈ এটাই কথা ক'ম যে আপোনালোক হললৈ আহক কাৰণ আমাৰ যুৱ প্ৰতিভা এতিয়া বহুত দখল থকা প্ৰতিভা আছে এই বোলছবিখনতে চুপাচুপি বোলছবিখনত তেওঁলোকে যিটো কষ্ট কৰিছে যিটো মেহনত কৰিছে নহয় এইটো কিন্তু বেলেগ লেভেলৰ সম্পূৰ্ণ পাৰিবাৰিক কাহিনীৰে নিৰ্মাণ কৰা চিনেমাখন চাই দৰ্শকে ভাল পাব বুলি মন্তব্য কৰিলে অসম লাইভ 24ৰ অধ্যক্ষ নৃপেন দাসে লগতে অসমীয়া চিনেমাক লৈ জুবিন গাৰ্গে যি সপোন দেখিছিল সেই সপোনক আগবঢ়াই নিবলৈ দৰ্শকলৈ আহ্বান জনালে গৰিমা শইকীয়া গাৰ্গে অসমীয়া চিনেমাৰ প্ৰতি যি উত্তৰ তেওঁ বিচাৰিছিল সেইটো আমাৰো সদায় কামনা আৰু তেওঁৰ পত্নী হিচাপে তেওঁৰ আদৰ্শক কঢ়িয়াই নিয়াটোতো মোৰ এটা কৰ্তব্য মোৰ দায়িত্বও সেইটো ৰাজেশতেও তেনেকৈ সদায় লাগি আছে গতিকে এইখিনি আমি কৰিবলৈ সদায় চেষ্টা কৰিম যিখিনি আমাৰ সামৰ্থ্যৰে আমি পাৰোঁ সেইকাৰণে এখন ভাল অসমীয়া চিনেমা আহিলে তাতকৈ কি কৰিব পাৰিম মই অন্ততঃ ৰাইজক ক'ব পাৰিম যে
চিনেমাখন চাওক, ভাল ছবি, আৰু চিনেমাখনক শুভেচ্ছা জনাব পাৰিম চিনেমাখনৰ সৈতে জড়িত সকলোকে। আৰু সেয়াই আৰু শুভকামনা আৰু প্ৰাৰ্থনা কৰিব পাৰিম। সেইটোৱে সদায় সেইটোৱে চেষ্টা কৰিছোঁ যে অসমীয়া ছবি জগতে সেই পৰ্যায় পাওক যিটো জুবিনৰ সপোন আছিল আৰু যিটো পৰ্যায় এতিয়ালৈকে আচলতে পাব লাগে। ইতিমধ্যে চুপা চুপি ৱেব ছিৰিজত যথেষ্ট সমাদৰ লাভ কৰিছিল আৰু ৰাইজক জনাইছোঁ যে এই চুপা চুপি চিনেমাখন আগৰ ৱেব ছিৰিজৰ নিচিনা নহয়, এটা সম্পূৰ্ণ পৃথক ঘটনা আৰু কাহিনী, আৰু ৰাইজে খুব ভাল পাব। প্ৰচাৰতে আমি যথেষ্ট ৰাইজৰ সমাদৰ লাভ কৰিছোঁ। আশা কৰিছোঁ আজি ট্ৰেইলাৰ মুকলি হোৱাৰ পিছত ৰাইজে আমাক আকৌ আঁকোৱালি ল'ব। চুপা চুপিক লৈ উৎকণ্ঠা বাঢ়িছে দৰ্শকৰ। মুক্তিৰ দিনটোলৈ অপেক্ষা চিনেমা প্ৰেমীৰ। ট্ৰেইলাৰ মুকলিৰ দিনটোতে শিৱসাগৰৰ চিনেমা প্ৰেমীয়ে ক'লে, আমি অলৰেডি ইউটিউবত চাইছিলোঁ চুপা চুপি, যিহেতু ইটছ আ ভেৰি নষ্টালজিক শ্ব'। আমি সকলো নতুন যোনটো যুৱ প্ৰজন্ম আছে আমি সকলোৱে ভালো পালোঁ চাই, আৰু আহিবলগীয়া 12 জুনত যোনখন আকৌ চিনেমা হলত আমাৰ আহিব, আমি বহুত এক্সাইটেড হৈ আছোঁ যাতে সকলোৱে আহক। মই সেইটোৱে ক'ম, জেন জি আৰু যিমান আছে সকলো যাতে আহক, আমি একেলগে বহি চাম আৰু সকলোৱে এনজয় কৰিম। জয়ন্ত চালপাই শিৱসাগৰত আহি বহুজনক তেখেতে দম দিছিলে, আৰু ছবিখনত তেখেতে কাক কাক দম দিব আমি অধিক আগ্ৰহেৰে 12 জুনত চাবলৈ অপেক্ষা কৰি আছোঁ। গতিকে সকলো আহক, ছবিখন উপভোগ কৰক। নলবাৰীতো দৰ্শকৰ মাজত বাঢ়িছে উৎসুকতা। মুক্তিৰ দিনটোলৈ অপেক্ষা এতিয়া নলবৰীয়া চিনেমা প্ৰেমীৰ। ছবিখন চাই খুবেই ভাল লাগিব বুলি জানিছোঁ, আৰু গোটেই অসমতে ইয়াৰ প্ৰশংসা চলি আছে। চুপা চুপি আহিব, চুপা চুপি আহিব। মই এটাই কথা কওঁ, আমি দৌৰি দৌৰি যাম, চুপা চুপি চাম। আমি দৌৰি দৌৰি যাম, চুপা চুপি চাম। আমি খুবেই আনন্দিত অসমীয়া ছবি জগতত এনেকুৱা কিছুমান পদক্ষেপ লোৱাৰ কাৰণে অসম লাইভ 24 CMD নৃপেন দাসক আমি নথৈ মানে আনন্দিত কৰি তেওঁক মানে কি কয় উৎসাহ উদ্দীপনাৰে মানে তেখেতক আগুৱাই যোৱাৰ কাৰণে অশেষ ধন্যবাদ দিম। কাৰণ অসমীয়া ছবি জগতত মানে এতিয়া ধৰক পাৰিবাৰিক আৰু মনোৰঞ্জন দিশটো খুবেই জৰুৰী হৈ পৰিছে। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24। হাঁহ খাবহে মন